নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহি কেও পাম তুহাৰি চৰণকু ৰেণু শত কোটি বাৰেক কৰোৰ প্ৰণাম কৃষ্ণ আশা কৰো আপোনালোক সকলো কুশলে আছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অন্যতম এক অৱদান এই ভাগৱত শাস্ত্ৰভাগীৰ অনুবাদ জাতি এটা কেনেকৈ জীয়াই থাকিব লাগিব আমি কেনেকৈ আমাৰ জীৱনশৈলীটো আগবঢ়াই নিম আমি যে মানুহ এই কথাষাৰ উপলব্ধিৰ বাবে মহাপুৰুষীয়া আদৰ্শটোই যথেষ্ট মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সেইখিনি কথা চিন্তা কৰি হয়তো আমালৈ বহুখিনি অৱদান আগবঢ়াই থৈ গ'ল আৰু তাৰ ভিতৰতে অন্যতম ভাগৱত শাস্ত্ৰভাগী সেই ভাগৱত শাস্ত্ৰভাগীৰে সহজ পাঠ আৰু ব্যাখ্যাৰ এটি অনুষ্ঠান আমি ND24 গুৰুগৃহৰ পৰা এয়া আৰম্ভ কৰিছোঁ গতিকে আজিৰ অনুষ্ঠানটিটো ব্যতিক্ৰম নহয় আজিও এগৰাকী ভাগৱত ব্যাখ্যাকাৰ আমাৰ মাজত উপস্থিত আছে কলিয়াবৰৰ সেই ভাগৱত ব্যাখ্যাকাৰ গৰাকী হৈছে শংকৰী সংস্কৃতিৰ এগৰাকী সাধক সমীৰণ-জ্যোতি হাজৰিকা পাঠত আছে উত্তম কুমাৰ ভূঞা বাপ লগতে আছে আমাৰ নামঘৰীয়া বাপ অমল চাংমাই গতিকে পলম নকৰি আহক আজিৰ খণ্ডটি আমি আৰম্ভ কৰোঁ ND24 গুৰুগৃহৰ পৰা এয়া বিশ্বাসে মিলয় হৰে কৃষ্ণ জয় গুৰু শংকৰ শ্ৰদ্ধাৰ সুহিত সমস্ত জয় জয়তে আপোনাক সদৌতিৰে শ্ৰী চৰণত আমাৰ আন্তৰিক সেৱা আগবঢ়াইছোঁ এয়া ND24 সংবাদসেৱী অনুষ্ঠানৰ গুৰুগৃহৰ গুৰুআসন এই গুৰুআসনৰ সন্মুখৰ পৰাই বিশ্বাসে মিলয় হৰি শীৰ্ষক কাৰ্যসূচীত আমি শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ পাঠ ব্যাখ্যাৰ দিশে আগবাঢ়িছোঁ যোৱা খণ্ডত ইতিমধ্যে লববাপ জনাই যি পাঠ আগবঢ়াই গ'ল পৰৱৰ্তী পৰ্যায়ত আমি সমস্তই তাৰ ধাৰাবাহিক অংশ পাঠ ব্যাখ্যা কৰিবৰ বাবে আগবাঢ়িছোঁ আমাৰ পাঠৰ আসনত আছে এয়া উত্তম কুমাৰ ভূঞা আমি উত্তম কুমাৰ ভূঞা বাপজনাক শাস্ত্ৰ আৰম্ভ কৰিবলৈ সেৱা আগবঢ়ালোঁ কৃষ্ণ কৃষ্ণ হৰি হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম ৰাম শ্ৰী কৃষ্ণায় নমঃ নমো ভগৱতে বাসুদেৱায় সকলে নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত শুকমুখে আহি ভূমিত ভৈলা বিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰস অমৃত পৰম সন্তোষে পিয়ুক ৰস
ও হৰি ও হৰি ৰাম ও ৰাম কৃষ্ণ কৃষ্ণ শুনকবদতি তুমি শুনিও কহুত শুনিলো তো মাত কৃষ্ণ কথা অদভূত কৃষ্ণে কি কৰিলা যুদ্ধ সমৰ্পিয়া পাছে ইটো কথা শুনিতে আমাৰ ইচ্ছা আছে সুত নিগদতি ঋষি সব শুনা কথা ভাৰত যুদ্ধক সাংগ কৰি হৰি তথা যুধিষ্ঠিৰ নৃপতিৰ বঢ়াই উৎসৱ তা সম্বাৰ প্ৰীতি আতি সাধিলা মাধৱ কৃষ্ণৰ প্ৰসাদে পাছে যুধিষ্ঠিৰ নৃপ সাগৰ পৰ্যন্তে পাইলা ৰাজ্য জম্বুদ্বীপ কৃষ্ণ পাৱে চিত্ত দিয়া বঞ্চিল কাল পুত্ৰৱতে কৰিলা প্ৰজাক প্ৰতি পাল কুটি কন্দৰ পতু কৰি ৰূপক সম্প্ৰতি দেখি কতু নাৰীৰ বিস্ময় ভইল মতি দুটি পুৰন্দৰ যেন থাকিলা নৃপতি দ্বাৰকাক যাইবাক কৃষ্ণৰ ভইল মতি কৃষ্ণ ভগৱান শ্ৰীকৃষ্ণই গীতাত অৰ্জুনক কৈছিল যে অৰ্জুন তদ্বৃদ্ধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া উপদেশন্তি তে জ্ঞানং জ্ঞানেনস্তত্ত্ব দৰ্শিন অৰ্থাৎ হে অৰ্জুন তুমি নাভাবিবা যে তোমাৰ বহুতো জ্ঞান আয়ত্তলৈ আহিল তুমি এতিয়াও সম্পূৰ্ণ জ্ঞান আয়ত্তত আনিব পৰা নাই অৰ্জুন আচৰিত হ'ল 18 অধ্যায় গীতা শেষ হ'ল তাৰ পিছতো কৃষ্ণই কৈছে অৰ্জুনৰ হেনো এতিয়ালৈকে একো জ্ঞান বিস্তৃতভাৱে আয়ত্তত অহা নাই কথাষাৰ ভগৱন্ত কৃষ্ণদেৱে অৰ্জুনক মাধ্যম কৰি আমালৈ আগবঢ়াইছে তাৰমানে আমি ভাবিব নালাগিব যে আমি বহুতো জ্ঞান আয়ত্তলৈ
আনিলোঁ আমি একো আনিব পৰা নাই কাৰণ গুৰুজনাই নিজে নিজক কৈছে মই জগতৰে শিষ্য মাধৱ পুৰুষে কৈছে নিজে নিজক দিন হীন আৰু মূৰ্খ শব্দ প্ৰয়োগ কৰিছে দুজনা মহাপুৰুষে তেনেস্থলত আমি যদি ভাবো আমাৰ বহু জ্ঞান আয়ত্তলৈ আহিল তেতিয়াহ'লে সকলো মিছা অৰ্জুনৰ জৰিয়তে ভগৱন্ত কৃষ্ণদেৱে আমাক সোঁৱৰাই দিলে আমি এতিয়াও সম্পূৰ্ণ জ্ঞান আয়ত্তলৈ আনিব পৰা নাই এই জ্ঞানবিলাক আয়ত্তলৈ আনিবলৈ কি কৰিব লাগিব ভগৱন্তই আমাক সিদ্ধান্ত দিলে তৎবৃদ্ধি তৎ মানে তাৰ লগত তুমি যিমান জানিলা তাত আৰু যোগ দিব লাগিব এইটোৱে হৈছে যোগ ভক্তি যোগ যোগ মানে জোৰা লগোৱা য'ত আত্মা আৰু পৰমাত্মাৰ মিলন হয় তাকে কোৱা হৈছে ভক্তি যোগ গতিকে আমি কথা বিস্তৃতভাৱে জানিবলৈ হ'লে আমি জনা কথাত আৰু কথা যোগ দিব লাগিব এই কথাবিলাক যোগ দিবলৈ হ'লে ভাগৱতে কৈছে প্ৰথমে কথা শুনিব লাগিব কথা শুনিলে কি হয় কথা শুনিলেহে গুছে মনৰ সংশয় কৃষ্ণৰ সেৱাত ৰতি তেবে সেৱাৰ হয় তেতিয়া আমাৰ কৃষ্ণৰ সেৱাত ৰতি বাঢ়িব ৰতি বঢ়াৰ লগে লগে প্ৰীতি বাঢ়িব প্ৰীতি বঢ়াৰ লগে লগে প্ৰেম বাঢ়িব প্ৰেম বঢ়াৰ লগে লগে প্ৰণয় হ'ব প্ৰণয়ৰ পৰা ভাৱ ভাৱৰ পৰা মহাভাৱ হ'ব যেতিয়া মহাভাৱ আমাৰ হৃদয়ত প্ৰকাশ পাব আমি জীৱ গুচি শিৱ হ'ব পাৰিম এই ভাগৱত শাস্ত্ৰ বিভিন্ন প্ৰশ্নৰ সিদ্ধান্তৰে পৰিপূৰ্ণ ইয়াত শৌনক বদতি তুমি শুনিওক সুত অৰ্থাৎ শৌনকে মহামুনি সুতক প্ৰশ্নৰ উপস্থাপন কৰিলে যে ভগৱন্ত কৃষ্ণদেৱে মহাভাৰতৰ যুদ্ধ শেষ কৰি পৰৱৰ্তী পৰ্যায়ত কি কৰিলে তুমি আমাক কোৱা মহামুনি শৌনকে ইয়াৰ এতিয়া প্ৰশ্ন বিচাৰিছে উত্তৰ সুতমুনিয়ে দিব কি ক'লে যে মহাভাৰতৰ যুদ্ধ শেষ হ'ল দুষ্কৃতি বিনাশ হ'ল ধৰ্মৰাজ যুধিষ্ঠিৰ সিংহাসনত অধিষ্ঠিত হ'ল জম্বুদ্বীপ পৃথিৱী যুধিষ্ঠিৰৰ আয়ত্তলৈ আহিল আৰু কৃষ্ণক হৃদয়ত ধাৰণ কৰি পুত্ৰৱতে যুধিষ্ঠিৰে ৰাজকাৰ্য পৰিচালনা কৰিবলৈ ধৰিলে ইয়াত এটা শব্দ কৈছে যে কৃষ্ণ পাৱে চিত্ত দিয়া বঞ্চিলন্ত কাল কৃষ্ণৰ চৰণ চিত্তত ধাৰণ কৰি যুধিষ্ঠিৰে সময় অতিবাহিত কৰিছে ৰাজকাৰ্য পৰিচালনা কৰিছে এতিয়া আমাৰ জানিবলগীয়া ইয়াত এটাই উত্তৰ আছে চিত কাক কয় আমি যে কওঁ চিত কাক কয় সদা সদ কৰ্মক কৰয় নিতে নিত্য নিশ্চয় জানিবা ৰাজা তাৰ নাম চিত্ত যি সদায় সৎ কথা ভাবে যি সদায় সৎ কৰ্ম কৰে যি সদায় সৎ চিন্তাৰে আলোকিত হয় সৎ পথেদি গমন কৰে সেই হৈছে চিত গতিকে ধৰ্মৰাজ যুধিষ্ঠিৰে সদায় চিত্তত কৃষ্ণৰ চৰণ ধাৰণ কৰিছিল আৰু ভক্তিযুক্তভাৱে প্ৰজা পালন কৰিছিল ইয়াৰ পৰা এই কথাটোৱে আমি গম পালোঁ যে আমি যি কৰ্মই নকৰোঁ কিয় আমি চিত কৃষ্ণত অৰ্পণ কৰিব লাগিব সেইকাৰণে নামঘোষাত লিখিছে মাধৱ পুৰুষে ভগৱন্ত কৃষ্ণদেৱৰ শ্ৰীমুখৰ বাণী মুত মাত্ৰ সদা দিয়া চিত মূৰ ভক্ত হোৱা সৰ্বক্ষণ মুক সেৱা সখী মুকে কৰা নমস্কাৰ পাইবা সুখে মুক মহামানী ইত্যাদি ইত্যাদি গতিকে আমি কৃষ্ণৰ চৰণ হৃদয়ত যেতিয়া ধাৰণ কৰিব পাৰিম আমাৰ চিত শুদ্ধ হ'ব কায় বাক্য মন এই তিনিটা এক হ'লে আমাৰ চিত এক হ'ব যেতিয়া চিত এক হ'ব আমাৰ চঞ্চল মন নিঃশেষ হৈ যাব আৰু হৃদয়ত কি হ'ব ভক্তিৰসৰ আগমন হ'ব এই ভক্তিৰসৰ আগমন হোৱাৰ লগে লগে যিসমূহ কৰ্ম আমি কৰিব পাৰিম সি সদায় বহুজন হিতায় বহুজন সুখায় হ'ব সকলোৰে মংগলৰ কাৰণে আৰু সকলোৰে হিতৰ কাৰণে হ'ব
গতিকে ধৰ্মৰাজ যুধিষ্ঠিৰেও তেনেদৰে কৃষ্ণৰ চৰণ হৃদয়ত ধাৰণ কৰি প্ৰজা পালন কৰিছিল আৰু ভাগৱতে কৈছে যে কৌটি কন্দৰ্পটো কৰি ৰূপক সম্প্ৰতি কন্দৰ্প মানে কামদেৱৰ কথা কৈছে ৰূপৰ দেৱতা কিন্তু কৌটি কন্দৰ্পৰ ৰূপো বোলে দৰ্প কৰিছে কোনে ধৰ্মৰাজ যুধিষ্ঠিৰৰ ৰূপে আৰু তেওঁ কেনেদৰে পালন কৰিছে পুত্ৰৱতে প্ৰজা পালন কৰিছে আৰু তাত কি হৈছে যে দুটা ইন্দ্ৰৰ কথা কৈছে এজন স্বৰ্গত এজন মৰ্ত্যত এনেদৰে এটা সুন্দৰ পৰিৱেশৰ বৰ্ণনাৰে এই মুহূৰ্তত ভাগৱতে আমাক এই কথাখিনি উপস্থাপন কৰিছে কৃষ্ণ আগবাঢ়কচোন কৃষ্ণ হৃদ সবক কৰাই আনন্দ উদয় হস্তিনাপুৰত বঞ্চি মাখকতি পয় যুধিষ্ঠিৰ নৃপতিত মাগিয়া মেলানি কুন্তি কুকৰিলা শান্ত বুলি প্ৰিয় বাণী দ্ৰৌপদী প্ৰমুখ্যে পাণ্ডৱৰ যত নাৰী বুলিলা আশ্বাস বাক্য সবাকো মুৰাৰী ইয়াত প্ৰভু ভগৱন্ত কৃষ্ণদেৱক এটা গুণনামেৰে বিভূষিত কৰিছে মুৰাৰী মূৰ নামৰ অসুৰক বধ কৰাৰ কাৰণে ভগৱন্ত কৃষ্ণদেৱৰ এটা নাম হ'ল মুৰাৰী অলপ আগত আৰু এটা শব্দ ক'লে তাসম্বাৰ প্ৰীতি আতি সাধিলা মাধৱ অৰ্থাৎ ভগৱন্ত কৃষ্ণদেৱৰ আৰু এটা গুণনাম আমি পালোঁ মাধৱ এতিয়া প্ৰশ্ন হ'ল এই মাধৱ নামটো কোনে দিলে ইয়াৰ আধ্যাত্মিক অৰ্থ কি মহাপুৰুষ মাধৱদেৱে লিখিছে মা পদে লক্ষ্মী দেৱীক বুলয় তাহানপতি ঈশ্বৰ এতে একেহে তাংক মাধৱ বুলয় মহাজন নিৰন্তৰ মা শব্দই লক্ষ্মী দেৱীক বুজাইছে মাধৱ অৰ্থাৎ তেওঁৰ পতি কোন ভগৱন্ত কৃষ্ণ নিজে এতে একেহে তাংক মাধৱ বুলয় মহাজন নিৰন্তৰ মহাজন মানে ভকতসকলক মহাজন শব্দটোৰে বিভূষিত কৰা হৈছে সেইকাৰণে মহাজন সমস্তই ভকতসকলে প্ৰভু ভগৱন্তক এটা গুণনাম অৰ্পণ কৰিছে মাধৱ যি ঐশ্বৰ্য বিভূতিৰো অধিকাৰী আমি জানো ঐশ্বৰ্য বিভূতিৰ অধিকাৰী লক্ষ্মী কিন্তু লক্ষ্মীও সেৱন্ত যাক হেন মহেশ্বৰ বিষ্ণু আন কোন দেৱতাংক হৰি অৰ্থাৎ লক্ষ্মীও যাৰ চৰণ সেৱা কৰে সেইজন মহাযোগ ঈশ্বৰ মহেশ্বৰ কৃষ্ণ বা বিষ্ণুতকৈ আৰু কোনো শ্ৰেষ্ঠ দেৱতা জগতত থাকিব নোৱাৰে গতিকে সেইজনেই হৈছে মাধৱ চাওকচোন কৃষ্ণ ৰথত চৰিলা পাছে পৰম মংগলে কৃষ্ণৰ বিয়োগ দুখে পাণ্ডৱ সকলে কহিবাক খোজন্তে নেত্ৰৰ হে নিৰ প্ৰবন্ধে কৰিলা তাংক কথম পিঠিৰ
নিৰ এনেদৰে কিছুদিন ইন্দ্ৰপ্ৰস্থত কাল কটাই প্ৰভু ভগৱন্ত কৃষ্ণদেৱে দ্বাৰকালৈ যাবলৈ প্ৰস্তুতি ল'লে আৰু লগে লগে কি হ'ল দ্ৰৌপদীকে প্ৰমুখ্য কৰি যিসকল মহিয়সী নাৰী আছিল সকলোকে প্ৰভু ভগৱন্ত কৃষ্ণদেৱে আশ্বাস বাক্যৰে তেওঁলোকক আশ্বাস প্ৰদান কৰিলে ৰথত উঠি পৰম মংগলবাদ্য পৰিৱেশনেৰে পাণ্ডৱসকলে কৃষ্ণক আগুৱাই দিলে সকলোৰে মন বিৰহৰ দুখত তাপিত কতো আলিংগন্ত কোনো প্ৰণামন্ত মাথে কোনোবাই আলিংগন কৰিছে কোনোবাই কৃষ্ণক শ্ৰদ্ধাৰে সৈতে অৱনত মস্তকেৰে চৰণত প্ৰণাম কৰিছে এনেদৰে মৃদংগ গোমুখ শংখ বজাৱে কাহাল দিনদিম ডগৰ ঢোল ৰোল কৰতাল এই বাদ্য ভণ্ডেৰে উৎসৱমুখৰ পৰিৱেশৰে কৃষ্ণক দ্বাৰকালৈ যোৱা যি যাত্ৰা এই যাত্ৰাত সকলোৱে অংশগ্ৰহণ কৰিছে বুলি আমাক ভাগৱত শাস্ত্ৰই ঘোষণা দিছে কতু আলিংগিত কতু প্ৰণামিলা মাথে মহোৎসৱে কৰিলন্ত যাত্ৰা জগন্নাথে মৃদংগ গোমুখ শংখ বজাৱে কাহাল দিগিম্ব গদৰ ঢোল কতু কৰতাল চিহ্ন চন্দা দণ্ড ছত্ৰ গাউল বুম্বালে চলি যাই সেনা খব মহাকৌতুহলে অৰ্জুনে ধৰিলা ছত্ৰ মাথাত সাদৰে উদ্ধৱ সাহিত্য কি বিনছে ধৱল চামৰে চৰিয়া গৃহত যত নগৰ নাৰী শিৰত বৰিষে পুষ্প হুয়া দুই শাৰী কৃষ্ণৰ চৰণ চিন্তি লুতক নিৰুধি কতু প্ৰেমে কহে কথা সঠিক বুদ্ধি নকৰিবা প্ৰাণ সখী কৃষ্ণত বিস্ময় সাক্ষাৎ ঈশ্বৰ এন্তে জানিবা নিশ্চয় মহাপ্ৰলয়ত যিটো জগত সংহৰি কেৱলে থাকন্ত সনা
তনমহা হৰি কৃষ্ণ এতিয়া প্ৰভু ভগৱন্ত কৃষ্ণদেৱে যি দ্বাৰকাগমন কৰিছে তাত যি এটা ৰূপ প্ৰকাশ পাইছে প্ৰভু ভগৱন্তৰ ঐশ্বৰিক এটা ৰূপ প্ৰকাশ পাইছে সকলোৱে কুসুম বৰষিছে আৰু ইগৰাকীয়ে সিগৰাকীৰ লগত আলোচনা কৰিছে কি বুলি যে নকৰিবা প্ৰাণসখী কৃষ্ণত বিস্ময় সাক্ষাতে ঈশ্বৰ এন্তে জানিবা নিশ্চয় যে হে সখী এই কৃষ্ণ সাধাৰণ মনুষ্য নহয় এই সংশয়টো হৃদয়ৰ পৰা নিৰ্মূল কৰি দিয়া বোলে এওঁ কোন সাক্ষাতে ঈশ্বৰ এন্তে জানিবা নিশ্চয় এওঁ পৰম পুৰুষ এওঁ পৰম ঈশ্বৰ বৰ্তমান তেওঁ যদুকুলত ছদ্মৰূপে আছে হি দৈৱকীৰ পুত্ৰ হয় কিন্তু এওঁ অজ যাৰ জন্ম নাই যাৰ মৃত্যু নাই কিন্তু জন্ম মৃত্যু ৰহিত প্ৰভু ভগৱন্তই কেতিয়াবা আকৌ কিছুমান আকাৰ ধাৰণ কৰি জগতলৈ আহিবলগীয়া হয় দুষ্টক দমন সন্তক পালন ধৰ্মক সংস্থাপন কৰিবৰ বাবে গতিকে এয়া প্ৰভুৰ লীলা লী মানে আনন্দ লা মানে দান যি কৰ্মৰ জৰিয়তে প্ৰভু ভগৱন্তই জগতবাসীক আনন্দ দান কৰিছে সেইকাৰণে প্ৰভু ভগৱন্ত কৃষ্ণদেৱৰ কৰ্মসমূহক নামাকৰণ কৰা হৈছে লীলা এয়াও তেওঁৰ লীলা যে সখী এওঁ সাধাৰণ মনুষ্য নহয় এওঁ দৈৱকী নন্দন কৃষ্ণ বুলি উপলুঙা নকৰিবা এওঁ পৰম ঈশ্বৰ আকৌ কি ক'লে মহাপ্ৰলয়ত যত জগত সংহৰি কেৱলে থাকন্ত সনাতন মহাহৰি মহাপ্ৰলয়ত জগত যেতিয়া সংহাৰ হৈ যায় জগত সংহাৰ কৰি একমাত্ৰ মহাহৰি যাক সনাতন বুলি কোৱা হয় সেই মহাহৰি সনাতন কৃষ্ণইহে বৰ্তি থাকে সেই সনাতন কৃষ্ণই এইজন কৃষ্ণ এতিয়া প্ৰশ্ন হ'ল সনাতন শব্দৰ অৰ্থটো কি বৰ্তমানে সনাতন শব্দটোৰ ভুল প্ৰয়োগ কৰা হৈছে আমি যদি খুব সহজভাৱে যাওঁ মাধৱ পুৰুষে লিখিছে তুমি হে চৈতন্য সনাতন ৰাম 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 আমি অচেতন দিওকনাথ জগাই একমাত্ৰ চৈতন্য একমাত্ৰ সনাতন যি সৃষ্টিৰ আদিটো আছে যি সৃষ্টিৰ মধ্যটো আছে যি সৃষ্টিৰ অন্তটো থাকিব সেইজন হৈছে সনাতন গতিকে তেওঁ কোন প্ৰভু ভগৱন্ত এই কৃষ্ণ এওঁ সনাতন এতিয়া এই সনাতন শব্দটোৰ পৰা আমাৰ অকণমান বুজাত বা কেতিয়াবা বুজাওঁতা সকলে অলপ ভুল ব্যাখ্যা দিয়া যেন আমাৰ দৃষ্টিগোচৰ বা আমাৰ কৰ্ণগোচৰ হৈছে এই ক্ষেত্ৰত আমি আৰু অলপ যদি বুজিব বিচাৰো বংগদেশৰ বিখ্যাত ব্ৰাহ্মণ পণ্ডিত বংকিম চন্দ্ৰ চট্টোপাধ্যায়দেৱে লিখিছিল যে সনাতন বিশুদ্ধ বৈদিক হিন্দু ধৰ্মে ৩৩ কোটি দেৱতাৰ উপাসনা নহয় যিটো প্ৰকৃততে সনাতন বিশুদ্ধ বৈদিক হিন্দু ধৰ্ম তাত বোলে কোনো ৩৩ কোটি দেৱতাৰ উপাসনা কৰাৰ কথাটো বেদত লিপিবদ্ধ হোৱা নাছিল তিন ঈশ্বৰৰ উপাসনা নহয় অৰ্থাৎ তিনিজন ঈশ্বৰ ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ বুলি তিনিজন ঈশ্বৰক উপাসনা কৰাৰ কথাও প্ৰকৃততে বেদত নাই এক ঈশ্বৰৰ উপাসনাই সনাতন বিশুদ্ধ বৈদিক হিন্দু ধৰ্ম একমাত্ৰ এক ঈশ্বৰক উপাসনা কৰাৰ যিটো পদ্ধতি এইটোৱে হৈছে প্ৰকৃততে সনাতন গতিকে সেই এক ঈশ্বৰ কোন গুৰুজনে কৈ দিলে এক কৃষ্ণদেৱ কৰিও কহেও ধৰিও তাহান নাম কৃষ্ণ দাস হয়া প্ৰসাদ ভুঞ্জিয়া হস্তে কৰা তান কাম কৃষ্ণৰ স্থানক যত্নে চলিও ক সাঞ্চিও পুণ্যৰ দাম কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে ডাকি বোলা ৰাম ৰাম এয়াই হৈছে সনাতন ভীষ্ম মুখ্য উৎসৱ কথনত ভীষ্মই নিজে আঙুলিটোৱাই কৈছিল যিখিনি আগতে হৈ গ'ল ইতিমধ্যে পাঠ চিনাইবে লাগিলা ভীষ্মে মেলিয়া আঙ্গুলি
এহেন্তে ঈশ্বৰ কৃষ্ণ কাল আংক বুলি যেতিয়া গোত্ৰ হত্যা পাপ কৰিলোঁ বুলি যুধিষ্ঠিৰ শংকিত হৈছিল মোক অমোচন পাপে খেদি আহিলে এই পাপৰ পৰা পৰিত্ৰাণ পোৱাৰ মোৰ কোনো উপায় নাই বুলি যেতিয়া তেওঁ ম্ৰিয়মান হৈ পৰিছিল ব্যাসদেৱে বুজাইছিল যুধিষ্ঠিৰে বুজা নাছিল কৃষ্ণই বুজাইছিল কিন্তু উল্টাই যুধিষ্ঠিৰে কৃষ্ণক ক'লে সকলো তোমাৰ কূটনীতিৰ কাৰণে হ'বলৈ পালে কৃষ্ণ মই এই সুহৃদ সুদৰ বন্ধু বান্ধৱ সকলক বধ কৰি মোৰ মহাপাপ শৰীৰত অৰ্জন হ'ল শেষত প্ৰভু ভগৱন্তে এক লীলা কৰ্ম কৰিলে কি বোলে ভীষ্মৰ জৰিয়তে তেওঁলোকক মই বুজাব লাগিব যে তেওঁলোকৰ ইয়াত কোনো অপৰাধ হোৱা নাই হৰবিদ্ধ ভীষ্মৰ ওচৰলৈ যেতিয়া পঞ্চপাণ্ডৱক লৈ গ'ল সুন্দৰ বুজনি দিলে ইতিমধ্যে তাৰ ব্যাখ্যা হৈ গৈছে সুন্দৰকে ভীষ্মই ক'লে যে এয়া কালৰ বিধান যিজন ঈশ্বৰ তোমালোকৰ ৰথৰ সাৰথি যিজন ঈশ্বৰ তোমালোকৰ দূত হৈ আছিল যিজন ঈশ্বৰ তোমালোকৰ পাৰিষদ হৈ আছিল যিজন ঈশ্বৰ অহৰ্নিশে তোমালোকৰ ৰক্ষক হৈ আছিল তাতো তোমালোকৰ ইমান বিপদ এয়া ঈশ্বৰৰ ইচ্ছা গতিকে এয়া কালৰ নিৰ্ণয় গতিকে যুধিষ্ঠিৰ সেইজন পৰম ঈশ্বৰ সেইজন কালৰো কাল মহাকাল কোনো নহয় কোন চিনাইবে লাগিলা ভীষ্মে মেলিয়া আঙ্গুলি এহেন্তে ঈশ্বৰ কৃষ্ণ কাল আংকু বুলি যুধিষ্ঠিৰ এইজনে সেইজন যি বিধিৰো বিধান লিখিব পাৰে এইজনে সেইজন যি কালৰো কাল মহাকাল কাৰণ কৃষ্ণই গীতাত অৰ্জুনক কৈছিল যে অৰ্জুন সময় গণনাকাৰী সকলৰ ভিতৰত মই কালৰো কাল মহাকাল জন্মিবলগীয়া বিলাকৰ মই উৎপত্তিৰ কাৰণ আৰু স্ত্ৰীসকলৰ কৃতি শ্ৰী বক স্মৃতি মেধা ধীতি দয়া বা ক্ষমাৰ এই সাতটা গুণৰ অধিকাৰো একমাত্ৰ মই অৰ্জুন মামে কং শৰণং ব্ৰজ তুমি মোৰ চৰণত এক শৰণ গ্ৰহণ কৰা সেইজন কৃষ্ণ কোন বোলে সনাতন সেইজন কৃষ্ণ কোন বোলে পৰম ঈশ্বৰ সেইজন কৃষ্ণ কোন বোলে অজ কিয় আহিছে দুষ্টক দমন সন্তক পালন আৰু ধৰ্ম সংস্থাপন কৰিবৰ কাৰণে যুগে যুগে তেওঁ ধৰা ধামত অৱতাৰ গ্ৰহণ কৰিছে কৃষ্ণ বাৰু যাওকচোন তেহেন্তে হে এন্তে কৃষ্ণ জানিবা নিশ্চয় কৃষ্ণ জগত কাৰণ হেতু ভৈলন্ত তেহেন্তে হে এন্তে কৃষ্ণ জানিবা নিশ্চয় সেইজন সনাতন মহাহৰি সেইজন কোন বোলে এন্তে কৃষ্ণ জানিবা নিশ্চয় এই কৃষ্ণই সেইজন মহাহৰি যি সনাতন কিয় আহিল জগত কাৰণ হেতু ভৈলন্ত উদয় মহাপুৰুষ গুৰুজনাই কীৰ্তন পুথিৰ আৰম্ভণিতে লিখিছে প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ সকলো অৱতাৰৰ কাৰণ প্ৰভু ভগৱন্ত নিজে আৰু সেইজন প্ৰভু ভগৱন্ত দ্বাপৰত পূৰ্ণ কৃষ্ণৰূপে জগতত অৱতাৰ গ্ৰহণ কৰি জন্ম গ্ৰহণ কৰি দুষ্টক দমন সন্তক পালন ধৰ্ম সংস্থাপন কৰি বৈকুণ্ঠলৈ গতি কৰিছিল গতিকে এইজনেই কৃষ্ণ সেইজন গতিকে আমাক সোঁৱৰাই দিলে আৰু কি বুলি ক'লে তাত যাওঁ মায়াৰ হাতত পাছে প্ৰলয়ৰ অন্তে জগতকে সৃজন্ত এহেন্তে ভগৱন্তে বেদ কুনিৰ্মিল কৰ্ম কৰাইবা
পুৰাণ পুৰুষ এহেন তেখে লক্ষ্মী পতি। কৃষ্ণ আমাক পুনৰ ক'লে যে প্ৰলয়ৰ অন্তত পুনৰ জগত সৃষ্টি কৰিবৰ কাৰণে ভগৱন্তই মায়াৰ হাতত প্ৰাচে প্ৰলয়ৰ অন্তে জগতকে সৃজন্ত এহেন্তে ভগৱন্তে পুনৰ তেওঁ এই সুন্দৰ বিনন্দীয়া জগত সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। ৰোহিত বাপে সমস্ত ইয়াত আৰু এটা সুন্দৰ বাক্য প্ৰকাশ কৰিলে, বেদকো নিৰ্মিলা কৰ্ম কৰাই বাকৰ প্ৰতি পুৰাণ পুৰুষ এহেন দেখে লক্ষ্মীপতি। চাওকচোন আমাক সুন্দৰকৈ বুজাই দিছে এইজন কৃষ্ণ বোলে পুৰাণ পুৰুষ। পুৰাণ মানে একেবাৰে মানে প্ৰাচীন পুৰাণ পুৰুষ হয়নে? কোন বোলে এইজন কৃষ্ণ। কোন এইজন কৃষ্ণ বোলে এওঁ লক্ষ্মীপতি, ত্ৰৈলোক্য ঈশ্বৰ হৰি চৈতন্য স্বৰূপ কৃষ্ণ, লক্ষ্মীকান্ত বিষ্ণু মোৰ স্বামী। স্বামী মানে স্বনিয়ন্ত্ৰণ কৰোতা। গতিকে তোমাক বান্ধৱ মানি তোমাৰ আজ্ঞাক পালি তোমাৰ সেৱাৰ অৰ্থে আমি। এইটো হ'ব লাগিব আমাৰ উদ্দেশ্য যে তুমি স্বামী। তুমি কেনেকুৱা স্বামী? তুমি পৰম স্বামী। তুমি কেনেকুৱা বোলে তুমি অভয় দান দিওঁতা। তোমাৰ চৰণ কেনেকুৱা? মাধৱৰ অভয় চৰণে সত্যে সত্যে পুখিলো শৰণে, হৰিও হৰি চৰণে লাগো অভয় চৰণে শৰণ মাগো। কৃষ্ণ ভিন্ন আন দেৱ দেৱতাৰ চৰণত একশৰণীয়া ভকতে কেতিয়াও শিৰনত নপৰে বা কৰিব নাপায়। কিয়? যে তেওঁলোকৰ চৰণ অভয় চৰণ নহয়। আমি 12টা শপত খাই প্ৰভু ভগৱন্তৰ অভয় চৰণত যেতিয়া আত্মসমৰ্পণ কৰিছিলোঁ, সেইদিনাই আমাৰ নিজস্ব সত্তা প্ৰভুক অৰ্পণ কৰাৰ পাছত পুনৰ এই দেহ আমি আৰু ক্ষুদ্ৰ দেৱতাত অৰ্পণ কৰিলে ই ভকতি বেভিচাৰ হ'ব। গতিকে আমি সাৱধানেৰে ল'ব লাগিব যে পুৰাণ পুৰুষ এহেন দেখে লক্ষ্মীপতি। এওঁ পুৰাণ পুৰুষ আৰু এওঁ লক্ষ্মীপতি। এওঁ বেদকো নিৰ্মাণ কৰোঁতে, এতিয়া বেদ মানে কি? প্ৰশ্ন এটা আমাৰ আহে, বেদ মানে কি? এই প্ৰশ্নটো উদ্ধৱেও কৰিছিল। বেদ মানে কি? ভগৱন্ত কৃষ্ণদেৱে কৈছিল উদ্ধৱক যে উদ্ধৱ, বেদে কি কৈছে, বেদে কি বিধান কৰিছে, এক প্ৰকাৰে কৰিবলৈ কয়, আন এক প্ৰকাৰে বেদে কি কৈছে সেয়া মোৰ বাহিৰে কোনেও নাজানে। একমাত্ৰ ময়ে বেদজ্ঞ। মই বিনে বেদে কিছু আন নবখানে, সমস্ত বেদৰ তত্ত্ব অৰ্থ এহি মানে। উদ্ধৱ, বেদে মোৰ বাহিৰে কাৰোৰে কথা কোৱা নাই। সমস্ত বেদৰ তত্ত্ব আৰু মৰ্ম এটাই, কি? মোক ভকতি কৰা। সংশয় ব্ৰহ্মাদেৱৰো হৈছিল, বেদত কি আছে? গতিকে গুৰুজনাই কীৰ্তনত লিখিছে, ব্ৰহ্মাদেৱে বেদ সংগ্ৰহ কৰি আনিলে, চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা 3 বাৰ প্ৰমাণী, এহি মানে মাত্ৰ কৰিলা সাৰ, হৰি কীৰ্তনেহে তৰৈ সংসাৰ। ব্ৰহ্মাদেৱে এবাৰ নহয়, 2 বাৰ নহয়, 3 বাৰ বেদ অধ্যয়ন কৰি শেষ সিদ্ধান্ত পালে হৰি নামে সংসাৰ তৰাৰ একমাত্ৰ পৰম উপায়। সেইকাৰণে আমাৰ ধৰ্মটো কেনেকুৱা হৈছে? কলিৰ ধৰ্মটো পৰম ধৰ্ম। কলিৰ পৰম ধৰ্ম জানা হৰি নাম, শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম। এই নাম ধৰ্ম কোনে ল'ব? ব্ৰাহ্মণ, চাণ্ডাল, কৈবৰ্ত, কোচ, কেয়ত নাহি ভকতিত জাতি অজাতি বিচাৰ, কৃষ্ণৰ ভকতিত সমস্তৰে অধিকাৰ। এইটো সকলোৰে কাৰণে। কিন্তু আন ধৰ্মবিলাকত জাত্যাভিমান আছে, আন ধৰ্মবিলাকত বৰ্ণাশ্ৰম প্ৰথা আছে। গতিকে কৰ্মকাণ্ডযুক্ত আমি ধৰ্ম এটা পালন কৰিবলৈ যাওঁতে পুৰোহিত এজন লাগিব। পুৰোহিতজন আকৌ এটা বিশেষ শ্ৰেণীভুক্ত হ'ব লাগিব। কিন্তু নাম ধৰ্ম কৰিবলৈ যাওঁতে নাহি ভকতিত জাতি অজাতি বিচাৰ, তেওঁ ভকত হ'ব লাগিব। আৰু ভকত হ'বলৈ যাওঁতে এটা কথা ঠিক, তেওঁ জাতত থাকিব লাগিব। জাত এটা আছে, কিন্তু
কি জাত যে তেওঁ হৰি ভকত হ'ব লাগিব সদায় সাধুৰ অংগত যিজনে হৰি গুণযক শ্ৰৱণ কীৰ্তন কৰে সেইজন বোলে প্ৰকৃত কুলীন সেইজন কুলীন তেওঁ উচ্চ জাতত ইতিমধ্যে পৰিণত হ'ল চৈতন্যদেৱে কৈছিল মুচিও খুচি হয় যদি হৰি ভজে খুচিও মুচি হয় যদি হৰি তেজে এটা মুচি বুলি কওঁতে আমি অকমান অন্তৰ্জাতি বুলি নিচ বুলি ভাবো কিন্তু চৈতন্যদেৱে ক'লে বোলে মুচিজনো খুচি হ'ব পাৰে ব্ৰাহ্মণলৈ মানে উত্তীৰ্ণ হ'ব পাৰে যদি তেওঁ হৰিক ভজনা কৰিছে তেওঁ জন্মসূত্ৰে ব্ৰাহ্মণ কিন্তু তেওঁ মুচিতকৈ তললৈ যাব পাৰে যদি তেওঁ হৰিক এৰিছে নভজে গতিকে এই কথাবিলাক জানিবলৈ হ'লে আমি প্ৰথমতে চাব লাগিব কৃষ্ণৰ সেৱক বা হৰি ভকত আমি হ'ব পাৰিছোনে নাই গতিকে হৰি ভকত হ'বলৈ হ'লে আমি কিছুমান আখৰা কৰিব লাগিব আমি অনুশীলন কৰিব লাগিব সেইকাৰণে গুৰুজনাই কৈছে পৰৈ বা পিছলৈ সৰ্পে বা দংশ হৈ জ্বৰে তাপে পীড়া কৰৈ অনিচ্ছাটো যদি যিটো হৰি বোলৈ তাৰো গৰ্ভৰোগ হৰৈ গতিকে আমি খাওঁতে শুওঁতে উঠোঁতে বহোঁতে এই কৃষ্ণ শব্দত আমি যেতিয়া মজি যাব পাৰিম নিশ্চয় আমাক কৃষ্ণই কৃপা কৰিব আৰু আমাক তেওঁ নিজৰ অভয় চৰণ তলত ঠাই দিব গতিকে উদ্ধৱক ক'লে উদ্ধৱ বেদৰ তত্ত্ব মোৰ বাহিৰে কোনেও নাজানে সমস্ত বেদৰ তত্ত্ব মৰ্ম এটাই মোক ভকতি কৰা আৰু অৰ্জুনকো ক'লে অৰ্জুন সমস্ত বেদৰ প্ৰতিপাদ্য মই বেদান্তৰৰ কৰ্তা মই একমাত্ৰ ময়ে বেদজ্ঞ গতিকে তুমি সকলো ধৰ্ম ত্যাগ কৰা আৰু মোৰ চৰণত এক শৰণ গ্ৰহণ কৰা অহং তং সৰ্ব পাপেভ্য মুখ্যস্যামি মাসুসহ মই তোমাক সকলো পাপৰ পৰা উদ্ধাৰ কৰিম এইবিলাক হৈছে সনাতন বাণী আৰু এই বাণী যি পালন কৰে সেইজন কিন্তু সনাতনী যি পালন নকৰে সেইজন সনাতনী কেতিয়াও হ'ব নোৱাৰে যি এক কৃষ্ণক ভজিছে যি কৃষ্ণ ভিন্ন আন দেৱতাৰ উপাসনা নকৰে শাস্ত্ৰ সন্মত সিদ্ধান্ত সেইজন কিন্তু সনাতন য'ত হৰি সন্মুখ হৈ আছো য'ত হৰি বিমুখ হয় কাৰণ কৃষ্ণ ভগৱন্তই অৰ্জুনক কৈছিল যে অৰ্জুন নকৰিবা সেৱা সখী আন দেৱতাৰ নুহে যেন আমাৰ ভকতি বেভিচাৰ এয়া কৃষ্ণদেৱৰ মুখৰ বাণী মানে বেদবাণী যাৰ মুখৰ বাণী যাৰ মানে কৃষ্ণদেৱৰ মুখৰ বাণী এয়াই হৈছে বেদবাণী গতিকে সিধু বেদ বাক্য কলংঘিল দুৰাচাৰ গতিকে কৃষ্ণদেৱৰ মুখৰ বাণী বেদবাণী এই বেদবাণী যোনে উলংঘা কৰে তাক দুৰাচাৰ বুলি কৈছে অৰ্জুনৰ জৰিয়তে আমাক সোঁৱৰাই দিলে কৃষ্ণই যে নকৰিবা সেৱা সখী আন দেৱতাৰ নুহে যেন আমাৰ ভকতি বেভিচাৰ যাতে মোৰ ভকতি বেভিচাৰ নহয় অৰ্জুনে ক'লে যে তুমি মোক হেঁচা প্ৰয়োগ কৰিছা নেকি কৃষ্ণ তোমাকে মই ভজিব লাগে এইটো মোক হেঁচা প্ৰয়োগ কৰিছা নেকি যিটো আমাৰো মনলৈ আহিব পাৰে কিন্তু কৃষ্ণৰ লগে লগে প্ৰত্যুত্তৰ দিলে বোলে নহয় অৰ্জুন তুমি মোৰ হৃহিত বোলে হয় মই তোমাৰ হৃহিত বোলে হয় তেতিয়াহ'লে শুনা হৃহিত বুলিয়া দুনাই দুনাই দেও হাত মুত বিনে নভজিবা অন্য দেৱতাক তুমি মোৰ হৃহিত সেইকাৰণে মই তোমাক বাৰে বাৰে বাধা দিছোঁ মোক এৰি তুমি আনক ভজিবলৈ নাযাবা মামেকং শৰণং ৰজ তুমি মোৰ চৰণত এক শৰণ গ্ৰহণ কৰা যদি কিবা পাপ হ'ব বুলি ভাবিছা এই সমস্ত পাপৰ পৰা মই তোমাক ৰক্ষা কৰিম অৰ্জুন তুমি মোৰ চৰণত এক শৰণ গ্ৰহণ কৰা অৰ্জুন নিমাত তেতিয়া ভগৱন্তই দেখিলে যে মই যদি এতিয়া অৰ্জুনক কৃপা নকৰোঁ তেতিয়াহ'লে অৰ্জুনে সিদ্ধান্ত ল'ব নোৱাৰিব এই যে কৃপা শব্দটো হৰিৰ কৃপা নহ'লে আমি হৰি ভকত হ'ব কিন্তু নোৱাৰিম সেইকাৰণে মাধৱ পুৰুষে লিখিলে শোক মোহ মহাপংক মাজে
অৰ্জুন মগন ভৈলা দেখি পৰম ঈশ্বৰ দেৱতা নন্দনক কৃপায়ে ঈশ্বৰে তত্ত্ব কহি উদ্ধাৰিলা নিজ ভকতক হেন ঈশ্বৰৰ চৰণে লৈলো শৰণ। গতিকে কৃষ্ণৰ কৃপা হ'লেহে ভকতজনে ভকতি তত্ত্ব লাভ কৰিব পাৰিব। গতিকে ভগৱন্তই সিদ্ধান্ত কৰি 5টা শপত খালে, 10টা শপত খালে ভকতক উদ্ধাৰ কৰিবৰ কাৰণে। আমাৰ কাৰণে ভগৱন্তই শপত খাইছে কি বুলি? কইতে 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 নিষ্ঠা মানি কইতে 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 বুলু বাণী। কেইটা? 10টা। কোটি কোটি পাপৰ নামে সংহাৰক নাম বিনে নাহি জানা সংসাৰ গোসাঁয়ে শপত খাইছে আমাৰ কাৰণে। চাওকচোন কেইটা শপত? 10টা শপত। কি বুলি ক'লে? কোটি কোটি পাপৰ নামে সংসাৰক নাম বিনে নাহি জানা সংসাৰত অৰ্জুন। এই 10টা শপত খাই মই ক'লো নাম বিনে কোনেও গতি দিব নোৱাৰে। কোটি কোটি পাপৰ পৰিত্ৰাণ দিব পাৰিব নামে। গতিকে তুমি মোৰ নামেৰে মোৰ চৰণত এক শৰণ গ্ৰহণ কৰা। অৰ্জুন নিমাত। এইবাৰ ভগৱন্তই আৰু ওপৰেঞ্চি 5টা শপত খালে। কেইটা খালে? 3 5 গুণ 15টা। 10টা শপত দিলে অৰ্জুন নিমাত। এইবাৰ ভগৱন্তই আৰু 5টা শপত খাই ক'লে কইতে 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 ধনঞ্জয়ী নাহিকে উপায়া নামত বিনাই। মই আকৌ 5টা শপত খাই ক'লো অৰ্জুন নাম বিনে তোমাক কোনেও গতি দিব নোৱাৰে। 10টাৰ পাছত 5টা শপত মই যে বেছিকৈ খালো, তেতিয়াহ'লে শুনা। পঞ্চ সত্য কৰি মই দঢ়াইলো তোমাত নাসজাইবা যদি আক নকৰা সংজাত, তেতিয়াহ'লে তোমাৰ ধ্বংস অনিবাৰ্য। এই যে 10টা শপত, তাৰ লগত আৰু 5টা মই ওপৰেঞ্চি খালো। পঞ্চ সত্য কৰি মই দঢ়াইলো তোমাত নাসজাইবা যদি আক নকৰা সংজাত। তেতিয়াহ'লে অৰ্জুন নিশ্চিত, তুমি যদি বিশ্বাস নকৰা ধ্বংস তোমাৰ অনিবাৰ্য। আওপকীয়াকৈ কাক কৈ আছে? আমাক কৈ আছে। আমি অৰ্জুন হ'ব পাৰিব লাগিব। অৰ্জুন মানে কি? যি অৰ্জন কৰিব পাৰে তেওঁ অৰ্জুন। এতিয়া অৰ্জুনে কি অৰ্জন কৰিছিল? ধন অৰ্জন কৰিছিল। কেনেকুৱা ধন? ভকতিৰ ধন। এই ধন কেনেকুৱা? মনুৰাই মনুৰাই নাম লৰে নেহেৰাই জুয়েও নুপুৰে পানীটো নুডুবে চুৰেও নিনিয়ে পায়। এই নাম ধন হৈছে পৰম ধন। চুৰে চুৰ কৰিব নোৱাৰে, ডকাইতে ডকাইতি কৰিব নোৱাৰে, পানীত নষ্ট নহয়, জুয়ে পুৰি ধ্বংস কৰিব নোৱাৰে। কিন্তু পাৰ্থিৱ ধন নেই চুৰে নেই কিবা অগ্নিয়ে দহয় কিবা দণ্ডবদ্ধ হৈয়া ৰাজাই লব। এই পাৰ্থিৱ ধন চুৰে চুৰ কৰিব পাৰে, ডকাইতে ডকাইতি কৰিব, বেজবেজালিত কবিৰাজে নিব, হয় জোখতকৈ বেছি সাঁচি থ'লে এদিন কি হ'ব? টেক্সত কাটিব। তাৰমানে এই ব্যয়বহুল। কিন্তু নাম ধন পৰম ধন, দিলে বাঢ়ি যায়, কোনেও ঢুকুৱাব নোৱাৰে। এই নাম ধন যোনে অৰ্জন কৰিব পাৰে সেইজনেই হৈছে অৰ্জুন। গতিকে আমি অৰ্জুন স্বৰূপ হ'বলৈ এই শাস্ত্ৰ ভকতৰ সংগত অধ্যয়ন কৰি নাম ধন অৰ্জন কৰিব পাৰিব
লাগিব আন এজন ভকত উদ্ধৱ কোন যি ঊৰ্ধ্বগতি প্ৰাপ্ত হ'ব পাৰিছে সেইজন উদ্ধৱ যাৰ চিন্তা সদায় ঊৰ্ধ্বমুখী যাৰ চিন্তা সদায় খোজ আগলৈ যোৱা সেইজন উদ্ধৱ নহ'লেনো কৃষ্ণ বৈকুণ্ঠলৈ যাব তেওঁৰ এই পৰিকল্পনা কোনেও নাজানিলে এজনে জানিলে কোন বোলে উদ্ধৱ কিয় তেওঁৰ চিন্তা সদায় ঊৰ্ধ্বমুখী গতিকে আমি এই ঊৰ্ধ্বমুখী চিন্তা উদ্ধৱৰ পৰা লৈ নাম অৰ্জন কৰাৰ প্ৰক্ৰিয়া অৰ্জুনৰ পৰা লৈ ভগতৰ সংগত যেতিয়া হৰি গুণযক শ্ৰৱণ আৰু কীৰ্তন কৰিম বাপাই সমস্ত নিশ্চয় আমি অৰ্জুন হ'ব পাৰিম কিন্তু আমাৰ অনুশীলন অব্যাহত থাকিব লাগিব আমি কৃষ্ণক সামান্য এজন মানুহ বুলি জ্ঞান কৰিলে নহ'ব তেওঁ যে পৰম পুৰুষ তেওঁ যে পৰম ব্ৰহ্ম তেওঁ যে অজ ব্ৰহ্ম তেওঁ যে পূৰ্ণ কৃষ্ণ এই সনাতন বাণী আমি হৃদয়ত ধাৰণ কৰিব পাৰিলে নিশ্চয় আমি কৃষ্ণদেৱৰ সান্নিধ্য লাভ কৰিব পাৰিম আমি বাপজনাক কৈছোঁ কৃষ্ণ জ্ঞান পথে নপায় অংক পাধৰ কৃষ্ণ জ্ঞান পথে নপায় অংক মহাযোগী গণ আনে নাম গুণ কৰে শ্ৰৱণ কীৰ্তন কৃষ্ণ যে এইজন অজ ব্ৰহ্ম পৰম পুৰুষ পৰম ব্ৰহ্ম কৃষ্ণদেৱক লাভ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব তপ জপ জাগ যোগ সবে বিলম্বন কেৱলে ভক্তিত তুষ্ট হুন্ত নাৰায়ণ তাৰমানে তেওঁক পাবলৈ হ'লে আমি ভক্তি কৰিব লাগিব কেনেকুৱা ভকতি ঐকান্তিক ভকতি সেইকাৰণে ইয়াত ক'লে জ্ঞান পথে নপায় অংক মহাযোগী গণ জ্ঞান পথৰ জৰিয়তে কায়িক কষ্টেৰে যোগ সাধনাৰ জৰিয়তে আমি কৃষ্ণদেৱক কেতিয়াও লাভ কৰিব নোৱাৰোঁ কেনেকৈ পাৰিম আনে নাম গুণ কৰৈ শ্ৰৱণ কীৰ্তন তেওঁৰ গুণনাম যি শ্ৰদ্ধাৰে শুনে যি কীৰ্তন কৰে সেইজনে বোলে অনায়াসে কৃষ্ণক লাভ কৰিব পাৰে নাৰদ বৈকুণ্ঠলৈ গ'ল গৈ ভগৱন্তক ক'লে যে প্ৰভু তুমি এনেদৰে বৈকুণ্ঠত থাকে নেকি অনন্ত শয্যাত শুই আছা আই লক্ষ্মী চৰণত আছে তোমাৰ চৰণ হয়নে মানে পিটিকি আছে তুমি এনেকুৱা সুন্দৰ ৰূপেৰে বৈকুণ্ঠতে থাকে নেকি কিন্তু কৃষ্ণই ক'লে নাহং তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়ে নসহ মদ্ভক্তা যত্ৰ গায়ন্তি তত্ৰ তিষ্ঠামি নাৰদ যে নাৰদ নাহং তিষ্ঠামি বৈকুণ্ঠে নহয় মই বৈকুণ্ঠত নাথাকোঁ ক'ত থাকা যোগিনাং হৃদয়ে নসহ যিটো অলপ আগত ক'লে যে মই যোগীসকলৰ হৃদয়তো নাথাকোঁ ক'ত থাকা মদ্ভক্তা মোৰ ভকতসকলে যত্ৰ গায়ন্তি হয় য'ত মোৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰে মদ্ভক্তা যত্ৰ গায়ন্তি তত্ৰ তিষ্ঠামি নাৰদ মই তাতেই থাকোঁ গতিকে মাধৱ পুৰুষে নাম ঘোষা দিয়াৰ ভাঙনি কৰিলে একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথাত বৈকুণ্ঠকো পৰিহৰি যোগীৰো হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত এটা ডাঙৰ কথা কৈছে দেই কেনেকুৱা ভকতে নাম ল'লে ভগৱন্ত বৈকুণ্ঠৰ পৰা আহে একান্ত ভকত হবে হয়নে এতিয়া প্ৰশ্ন হ'ল আমি একান্ত হ'ব পাৰিছোনে নাই একত যেতিয়া অন্ত হ'ব তেতিয়া তেওঁ একান্ত হ'ব কিন্তু আমাৰ মনটো অস্থিৰ হয় আমি কৃষ্ণই যে সকলো দিব কৃষ্ণক পুজিলে যে সকলো শেষ এই চিন্তাটো আমাৰ হৃদয়লৈ আহে যদিনো
আমি সুদৃঢ় বিশ্বাসেৰে তাক মানি ল'ব পৰা নাই যাৰ কাৰণে সময়ে সময়ে কৃষ্ণৰ লগতে ক্ষুদ্ৰ দেৱ দেৱীৰো আমি পূজা পাৰ্বণ কৰিবলৈ যাওঁ তেতিয়া সেই ভকতজন কেতিয়াও একান্ত হ'ব নোৱাৰে তেওঁ যিমানেই নাম নলওক কিয় কৃষ্ণ কিন্তু নাহে গতিকে আমাক মাধৱ পুৰুষে সোঁৱৰাই দিলে একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ একান্ত ভকতসকলে যেতিয়া নিৰ্গুণ কৃষ্ণৰ গুণনাম ভকতৰ সংগত বহি গাব কীৰ্তন কৰিব শ্ৰৱণ কৰিব বোলে প্ৰভু ভগৱন্ত বৈকুণ্ঠৰ পৰা আৰু যোগীৰ হৃদয়ৰ পৰাও সেই ভকতৰ সংগলৈ গুচি আহে প্ৰমাণ একাদশ স্কন্ধত ভগৱন্ত কৃষ্ণদেৱে অৰ্জুনক নিজে কৈছিল যে অৰ্জুন ভকত সমান সুখী মোৰ কোন আছে মই মহাভকতৰ ফুৰু পাছে পাছে যে ভকতৰ সমান মোৰ পৰম মিত্ৰ কোনো নাই আৰু মই সদায় ভকতৰ পাছে পাছে যাওঁ কেনেকৈ যায় মাধৱ পুৰুষে লিখিলে অধেনু যে নমতে বচক পালই তুমি সেই মতে ভকতক পালাৰাম ক্ষীৰতী গাইজনীয়ে পোৱালিটো যেনেকৈ মানে প্ৰতিপালন কৰে কোনোবাই যদি পোৱালিটো লৈ যায় গৰুজনে এৰাল ছিঙি হ'লেও পাছে পাছে যাব পোৱালিটোক কোনোবাই অপকাৰ কৰিছে নেকি তুমি সেই মতে ভকতক পালাৰাম হে প্ৰভু তুমিও বোলে তেনেকৈ ভকতক পালা সেইকাৰণে তেওঁৰ এটা নাম ভকত বৎসল এই ভকত বৎসল ভগৱন্তক পাবলৈ হ'লে আমি জ্ঞানকাণ্ড কৰ্মকাণ্ড পৰিহাৰ কৰি ভক্তিক প্ৰাধান্য দি ভকতৰ সংগত তেওঁৰ গুণযশ শ্ৰৱণ কীৰ্তনৰ জৰিয়তে তেওঁৰ সান্নিধ্য লাভ কৰিব পাৰিম কিন্তু এক শৰণ গ্ৰহণ কৰিব লাগিব কৃষ্ণক মাতিলেই কিন্তু কৃষ্ণ নাহে সৰু এটা উদাহৰণ যেতিয়া দ্ৰৌপদীক বস্ত্ৰহৰণ কৰিছিল দুঃশাসনে দ্ৰৌপদীয়ে মাতিছিল যে হে দ্বাৰকাপতি কৃষ্ণ তুমি আহা মোক ৰক্ষা কৰা কৃষ্ণ কিন্তু দ্বাৰকাৰ পৰা নাহিল চাবলৈ গ'লেতো কৃষ্ণকেই মাতিছে কিন্তু ভুলকে মাতিছে কৃষ্ণ কেনেকৈ আহিব তাৰমানে কৃষ্ণ নাই ক'ত সকলোতে আছে তেওঁ মোৰ হৃদয়ত আছে খুঁটাটোত আছে ঘৰটোত আছে সকলোতে আছে কিন্তু দ্ৰৌপদীয়ে কি ক'লে যে কৃষ্ণক সংক্ষিপ্ত ৰূপলৈ লৈ গৈ দ্বাৰকাৰ অধিকাৰী কৰি থৈ দিলে বোলে কৃষ্ণ কৰ দ্বাৰকাৰহে তাৰমানে কৃষ্ণ ইয়াত নাই নেকি যেতিয়া কৃষ্ণক ভুলকৈ মাতিলে হে দ্বাৰকাপতি কৃষ্ণ তুমি আহা মোক ৰক্ষা কৰা কৃষ্ণ নাহি কাৰণে একান্ত ভকত হ'ব পৰা নাই এতিয়া ভকতে কেনেকৈ মাতে এটা ভগৱন্তে চাওক ভগৱন্তে কি কৈছে যে মোৰ বিৰাট শৰীৰৰ এই নোমৰ গুৰিৰ পৰা কোটি কোটি ব্ৰহ্মাণ্ড অহা যোৱা কৰিব লাগিছে কৌটি কৌটি অণ্ড তাণ্ডৱ সমগ্ৰৰে নোম প্ৰভু ভগৱন্তৰ বিৰাট শৰীৰৰ এই নোমৰ গুৰিয়েদি কোটি কোটি বিশ্ব ব্ৰহ্মাণ্ড অহা যোৱা কৰিব লাগিছে সেইজন মহাহৰি কৃষ্ণ আৰু দ্ৰৌপদীয়ে সেইজন কৃষ্ণক কি কৰিলে সংক্ষিপ্ত ৰূপত দ্বাৰকাৰ কৃষ্ণ বুলি যেতিয়া মাতিলে কৃষ্ণ কিন্তু অহা নাছিল এতিয়া ভকতে কেনেকৈ মাতে বাৰু কৃষ্ণক গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী এক প্ৰভু ভগৱন্ত কৃষ্ণ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী বুলি আমাক মহাপুৰুষ দুজনাই সোঁৱৰাই থৈ গ'ল সেইকাৰণে ভকতে কয় যে কৃষ্ণ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মহাহৰি কৃষ্ণ কিন্তু দ্ৰৌপদীয়ে ক'লে দ্বাৰকাৰ কৃষ্ণ কৃষ্ণ নাহিল এইবাৰ অলপমান মানে প্ৰভুৰ লীলাত দ্ৰৌপদীৰ সুমতি হ'ল এইবাৰ দ্ৰৌপদীয়ে মাতিলে হে অগতিৰ গতি কৌটি কৌটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মহাহৰি কৃষ্ণ তুমি আহা মোক ৰক্ষা কৰা এইবাৰো কৃষ্ণ অহা নাই নহয় কিয় অহা নাই তেওঁৰ একশৰণটো অহা নাই ঠিকেই মাতিলে কৌটি কৌটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মহাহৰি কৃষ্ণ বুলিয়ে মাতিছে কিন্তু সংশয় দূৰ হোৱা নাই যে কৃষ্ণই তেওঁক বিপদত ৰক্ষা কৰিব
পাৰিব প্ৰমাণ বাওঁ হাতে বস্ত্ৰ খামুচ মাৰি ধৰি সোঁ হাত ওপৰলৈ দাঙি কৃষ্ণক মাতিছে তাৰমানে এক খৰণ নাই কিজানিবা বস্ত্ৰ খোল খাই তেওঁ বিবস্ত্ৰ হয় অথচ বিবস্ত্ৰ নহবৰ কাৰণে কৃষ্ণৰ পৰা তেওঁ সহায় বিচাৰিছে কিন্তু কৃষ্ণই যে সহায় কৰিব পাৰিব বিশ্বাসটো তেওঁৰ অহা নাই তেওঁ বাওঁ হাতে বস্ত্ৰ খামুচি ধৰি সোঁ হাতটো ওপৰলৈ দাঙি কৃষ্ণক মাতিছে কৃষ্ণ অহা নাই এইটো হৈছে এক খৰণ কিন্তু শেষত যেতিয়া কায় বাক্য মন কৰি নিশ্চয় যিজন মুকুন্দৰ চৰণত পখিল কৰণ তাৰৰ ঋণ খোজা সবে গল্য সমস্তৰে নকৰি ঋণিয়াৰ নহি সিটো নৰে কায় বাক্য মন যেতিয়া এক কৰি কৃষ্ণ দৰ্পণ কৰিলে তাৰ আগলৈকে তেওঁ কাইটোৰ কথা আছিলে কিজানিবা বিবস্ত্ৰ হৈ যাব কাইটো কৃষ্ণত এৰি দিলে বাক্য কৃষ্ণত এৰিলে মনে যে ভাবি আছিল দিবনে নিদিয়ে সেইটো যেতিয়া কৃষ্ণ দৰ্পণ কৰি এক কেন্দ্ৰীভূত হ'ল চিত যেতিয়া শুদ্ধ হ'ল এইবাৰ কৃষ্ণই দেখা দিলে কেনেকৈ যেহি যেন বাঞ্ছা কৰে অনন্ত পূৰণ যোনে যেনেকৈ বিচাৰে ভগৱন্তই তেনেকৈ বাঞ্ছা পূৰণ কৰে বস্ত্ৰ বিচাৰিলে অনন্ত বস্ত্ৰ দিলে দুখুৱাখনে বস্ত্ৰ শেষ কৰিব নোৱাৰিলে এই অনন্ত বস্ত্ৰ হয় কিন্তু এই অনন্ত বস্ত্ৰ যে দিলে ইয়াৰ অন্তৰালত এটা কথা আছে কৃষ্ণক দিলেহে কৃষ্ণৰ পৰাও পায় কিন্তু একগুণ লগাইলে অনন্ত গুণ হয় নজানি মুগুধ হবে ধন সাঞ্চিত হয় কৃষ্ণক এবেগেট বস্ত্ৰ দ্ৰৌপদীয়ে দি থৈছিলে হয় এবেগেট বস্ত্ৰ ভকতৰ ওচৰত ধাৰ লাগি আছিল আৰু তাৰ বিপৰীতে ভগৱন্তই অনন্ত বস্ত্ৰ দিলে এতিয়া আমি কৃষ্ণক নিদিয়াকে কৃষ্ণৰ পৰা বিচাৰো এইটো আমাৰ ভুল দি ল'ব লাগিব আগ ধৰি দ্ৰৌপদীয়ে দি পেলাই বিচাৰিছিল কিন্তু ভুলকে বিচৰাৰ কাৰণে কিছু কষ্ট অনুভৱ কৰিলে শেষত যেতিয়া এক খৰণ হ'ল হিয়া এক শৰণ যিজনে লৱে নাম তাৰ আৰু আচৰিবে নথাকিব কাম এক খৰণ মানে সুদৃঢ় বিশ্বাস যে হয় কৃষ্ণ বিনে মোৰ গত্যন্তৰ নাই কৃষ্ণ মোৰ ইষ্টদেৱ আত্মা প্ৰিয়তম গুৰু সুহৃদ সুদৰ বন্ধুজন কৃষ্ণ মোৰ গতিমতী কৃষ্ণতে ভুকুতি ৰতি কৃষ্ণ পাৱে নিমজুক মন কৃষ্ণ পাৱে নিমজুক মন এয়াই এক শৰণ এনেভাৱে যেতিয়া বিচাৰিলে অনন্ত বস্ত্ৰ দিলে তাৰমানে আমি প্ৰমাণ পালো কৃষ্ণক মাতিলেই কৃষ্ণ কিন্তু নাহে মাতিব জানিব লাগিব কেনেকৈ মাতিম এই অনুশীলনৰ কাৰণে ভকতলৈ মেলিবা ঠেং বাটত দিবা জেং গুৰুলৈ দিবা পিঠি তেহে যাবা বৈকুণ্ঠলৈ উঠি আমি প্ৰথম খোজটো ভকতৰ সংগলৈ আগবঢ়াব লাগিব ভকতলৈ মেলিবা ঠেং বাটত দিবা জেং জেং মানে সমস্যা আমি সংসাৰী জীৱ ঘৰুৱা সমস্যা থাকে এই সমস্যাবিলাকৰ গইনালৈ আমি ভকতৰ সংগলৈ নাহিলে অপৰাধ হ'ব তাৰমানে সমস্যাটো সমাধান কৰি হ'লেও তুমি ভকতৰ সংগলৈ আহিবা এইটো হৈছে বাটত দিবা জেং গুৰুলৈ দিবা পিঠি গুৰুলৈ মানে এই বিশেষ দায়িত্ব গুৰু দায়িত্ব নামভাগ ময়ে গাব পৰাহেঁতেন ভাল আছিল পাঠভাগ মই পৰিচালনা কৰিলে ভাল আছিল এই গুৰু দায়িত্ববিলাক নিজে ল'ম বুলি আহিব নাপায় যদি আজ্ঞা আহে আমাৰ ভকতিটো আজ্ঞাপৰ আজ্ঞা আহিলে আজ্ঞাটো পালন কৰিব লাগে নিজে কৰিম বুলি নিজে হোম বুলি ভকতি কৰিবলৈ যাব নাপায় গুৰুলৈ দিবা পিঠি তেহে যাবা বৈকুণ্ঠলৈ উঠি বৈ মানে নাইকিয়া কুণ্ঠ মানে মায়া যি মায়াহীন ক্ষেত্ৰ বাপে সমস্ত যি মায়াহীন ক্ষেত্ৰ সেয়াই হৈছে বৈকুণ্ঠ গতিকে আমি তেতিয়াহে বৈকুণ্ঠলৈ যাব পাৰিম যদি ভকতলৈ আমি প্ৰথম খোজ আগবঢ়াব পাৰোঁ এটা খোজ আমি আগবঢ়ালে ইটো খোজ নিশ্চয় যাব সেই খোজটো যোৱাৰ লগে লগে আকৌ ইটো ভৰি আমাৰ আপোনা আপুনিয়ে যাব গতিকে এইটোৱেই হৈছে আমাৰ সাধনাৰ প্ৰথম স্তৰ আমি সাধনাত সিদ্ধি লাভ কৰিবলৈ হ'লে পাৱ মূৰ থাকোঁতে নগৈলো ক্ষেত্ৰস্থান ইও পাৱ ভৈল্য বৃক্ষ শিফাৰ সমান
তেতিয়াহ'লে এই ভৰিটো আৰু গছৰ শিপাৰ মাজত মোৰ একো পাৰ্থক্য নাথাকিব ৰোহিত বাপাই সমস্ত সময়ে আমাক উনুকিয়াইছে আমি আজিৰ অনুষ্ঠান ভাগি ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ মাত্ৰ দুটা কোট আছে আমি পাঠক বাপক সামৰিবৰ বাবে সেৱা কৰিম কৃষ্ণ এবে হে প্ৰেমত ৰূপ দেখন্ত হিয়াত হুৱে চিত্ত শুদ্ধি এহি চৰণ সেৱ আত হৰি ৰাম কৃষ্ণ জ্ঞান পথে নাপাই আংক মহাযোগী গণ কৃষ্ণ কৃষ্ণ আনে নাম গুণ কৰে শ্ৰৱণ কীৰ্তন তেবে হে প্ৰেমত ৰূপ দেখন্ত হিয়াত হুৱে চিত্ত শুদ্ধি এহি চৰণ হৰি ৰাম 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 কৃষ্ণ 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ ও হৰি অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণে আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে মোক ৰক্ষা কৰি চৰণে কৃষ্ণ সমস্তজনে গুৰু গোবন্দনৰ ভাগ ধৰিব কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু হৰি ৰাম ৰাম কৃষ্ণ ও হৰি ও রাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ খুব সুন্দৰকৈ উত্তম কুমাৰ ভূঞা বাপে পাঠ কৰিলে সুন্দৰ কণ্ঠৰে আৰু ব্যাখ্যা আগবঢ়ালে সমীৰণ জ্যোতি হাজৰিকা বাপে বাপৰ ব্যাখ্যাবোৰ সঁচাকৈ খুব যুক্তিসংগত
খুব ভাল লগা গ্ৰহণযোগ্য বুলি আমি ক'ব পাৰোঁ আমি দুয়োগৰাকীলৈ কৃতজ্ঞতাৰ সেৱা জনাইছোঁ অমল চাংমাই বাপলৈ আমি সেৱা ধৰিছোঁ আপোনালোক সকলোলৈকে আমি আকৌ এবাৰ কৃতজ্ঞতা জনাইছোঁ অনুষ্ঠানটিত সহযোগিতা আগবঢ়োৱাৰ বাবে সময় শেষ হৈ আহিছে আজিৰ খণ্ডটিৰ পৰা আমি বিদায় ল'ব লাগিব গতিকে আজিৰ খণ্ডটিৰ পৰা আমি বিদায় ল'ব বিচাৰিছোঁ কালিলৈ আকৌ একে সময়তে ND24ত 6:30 বজাৰ পৰা 7:30 বজালৈ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ বিশ্বাসে মিলয় শৰীৰ পৰা মই এঞ্জেলা চাংমাই বিদায় লৈছোঁ তেতিয়ালৈকে আপোনালোক সকলো কুশলে থাকক কৃষ্ণ